নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ কাৰণে ভাল খবৰ কিয়নো আজিৰে পৰা বিশ্বকাপ আৰম্ভ হ'ব আজি ভাৰত আৰু আমেৰিকাৰ মেচ আছে আজিৰে পৰা টি20 বিশ্বকাপ আৰম্ভ আৰু মাত্ৰ কেইটামান ক্ষণৰ পাছতে আপুনি দেখিবলৈ পাব টিম ইণ্ডিয়াকে শক্তিশালী যুঁজত আমেৰিকাৰ বিৰুদ্ধে ভাৰতে আজি যুঁজিব প্ৰথমখন খেল ভাৰতৰ মুম্বাইত হ'ব এই খেল গতিকে টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা এক শক্তিশালী জয়েৰে বিশ্বকাপৰ আৰম্ভণি কৰিব সাজু হৈছে টিম ইণ্ডিয়া আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং আজিৰে পৰা টি20 বিশ্বকাপৰ মহাৰণ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীলৈ ভাল খবৰ আহি পৰিছে আজিৰে পৰা টি20 বিশ্বকাপ আৰম্ভ হৈছে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আমেৰিকাৰ সৈতে মুখামুখি হ'ব টিম ইণ্ডিয়া বিয়লি 7 বজাৰ পৰা আৰম্ভ হ'ব মেচ আৰু মাত্ৰ কেইটামান সময় 7 বজাৰ লগে লগে হাই ভোল্টেজ মেচ আৰম্ভ হ'ব ভাৰত অৱতীৰ্ণ হ'ব এই খেলৰ প্ৰথমখন টুৰ্নামেণ্টত বা প্ৰথমখন খেলত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে খেলিব ইউএছএৰ বিৰুদ্ধে খেলিব ভাৰতে গতিকে ভাৰতীয় টিম আত্মবিশ্বাসী হৈ আছে ইতিমধ্যে নিজৰ ঘৰুৱা মাটিত শক্তিশালী জয়েৰে যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে টিম ইণ্ডিয়া আজিৰ খেলৰ পিছতেই সকলোৰে চকু থাকিব 15 ফেব্ৰুৱাৰীৰ ওপৰত সেই দিনটো আৰু তাৰিখটো মনত ৰাখক ক্ৰিকেট বিশ্বৰ আটাইতকৈ ডাঙৰ যুঁজ হ'ব ভাৰত বনাম পাকিস্তানে কি নাপাক কাণ্ড কৰি আছে তাত সত্ত্বেও ভাৰতৰ সৈতে খেলিব লাগিব পাকিস্তানে এই খেলখনক লৈ ইতিমধ্যে উত্তেজনাৰ সৃষ্টি হৈ আছে চৰ্চা আৰম্ভ হৈ আছে আৰু আটাইতকৈ ডাঙৰ খবৰ আজি 7 বজাৰ লগে লগে ভাৰত অৱতীৰ্ণ হ'ব টি20 বিশ্বকাপৰ মহাৰণত প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ কাৰণে ভাল খবৰ ভাৰতৰ লক্ষ্য এটাই আমি বিশ্বকাপ জয় কৰিব লাগে গতিকে ৱাৰ্ম আপ মেচৰ পৰা আৰম্ভ কৰি ভাৰতে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে ৱাৰ্ম আপ মেচতে ভাৰতে 200 ৰান পাৰ কৰিছিলে আৰু হয়তো আজিৰ খেলখনত আনুমানিক কোৱা হৈছে 200ৰ ওপৰ হ'ব মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আছে গতিকে সেই পিচখন নিশ্চয়কৈ বেটিং পিচ হয় গতিকে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে বা ক্ৰিকেট ফেন যিসকল আছে তেওঁলোকে নিশ্চয়কৈ 200+ ৰান হোৱাটো বিচাৰে গতিকে আপুনি ভাৰতীয় টিমক জনাওক শুভেচ্ছা আজি খেল হ'ব 7 বজাৰ লগে লগে আৰম্ভ হ'ব খেল গতিকে টিম ইণ্ডিয়াক আপুনি জনাওক শুভেচ্ছা আমেৰিকাৰ বিৰুদ্ধে খেল হ'ব গতিকে এখন ভাল খেল চাবলৈ পোৱাৰ সম্ভাৱনা আছে টিম ইণ্ডিয়াক কমেণ্ট যোগে আপুনিও জনাই শুভেচ্ছা আপোনাৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম কিয়নো আজি এখন গুৰুত্বপূৰ্ণ খেল আছে বিশ্বকাপৰ আৰম্ভ হৈছে আৰু ইতিমধ্যে ভাৰত ক্ৰিকেটৰ জয়ত আক্ৰান্ত হ'ব আজিৰে পৰা টি20 বিশ্বকাপ সমান্তৰালকৈ IPLও হ'ব এই যি ছিজনটোত ক্ৰিকেটৰ ছিজন গতিকে এফালৰ পৰা আপুনি খেল চাবলৈ আৰম্ভ কৰক আজি ভাৰতৰ সৈতে আমেৰিকা মুখামুখি হ'ব ডাঙৰ দিন আজি গুৰুত্বপূৰ্ণ দিন প্ৰতিগৰাকীৰ ক্ৰিকেট অনুৰাগীৰ কাৰণে ভাল খবৰ ডাঙৰ দিন কমেণ্ট কৰক আনহাতে যদি আপোনাৰ আমেৰিকাৰ সম্ভাৱ্য যদি প্লেইং 11 চাবলৈ যোৱা যায় তেন্তে মোনাং পেটেল থাকিব পাৰে অধিনায়ক ষ্টিভেন টেইলৰ থাকিব পাৰে এণ্ড্ৰিজ গোছ এৰন জোনছ কোৰী এণ্ডাৰছন নীতিশ কুমাৰ হৰমিত সিং হায়াত ভান ছোৱালকৈফ আলী খান সৰফ নেত্ৰভালকাৰ এইবোৰ যথেষ্ট এগৰাকী ভাল ফাষ্ট বলাৰ হয় বিগত ৱৰ্ল্ড কাপতো ভাল প্ৰদৰ্শন কৰিছে গতিকে আমেৰিকাৰ দলটো যথেষ্ট শক্তিশালী কিন্তু ভাৰতীয় টিম যথেষ্ট শক্তিশালী হৈ আছে কিয়নো ভাৰতে অপৰাজয় হৈ আছে সম্পূৰ্ণ টি20 সিৰিজত সমান্তৰালকৈ ভাৰতৰ হৈ প্লেইং 11ত থাকিব পাৰে সূৰ্যকুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়া ঈশান কিষণ জসপ্ৰীত বুমৰাহ হৰদীপ সিং এইসমূহ খেলুৱৈ থাকিব পাৰে গতিকে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ কাৰণে ভাল খবৰ আৰু মাত্ৰ কেইটামান ক্ষণ 7 বজাৰ লগে লগেই এখন শক্তিশালী খেল খেলিবলৈ বা দেখিবলৈ পোৱা যাব টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা মৃদুল ভট্টাচাৰ্যই বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে এনেকৈ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে কমেণ্ট কৰিছে কমেণ্ট কৰক শুভেচ্ছা জনাওক কিয়নো আজি বিশ্বকাপৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব ভাৰত প্ৰথমখন খেল কল্পনা কৰক কেইবাখনো দেশ আছে চেম্পিয়ন টিম হয় ভাৰত আত্মবিশ্বাসী আৰু ভাৰতে হয়তো এইবাৰ লক্ষ্য পুনৰ এবাৰ আমি খিতাপ দখল কৰিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান ভাৰতীয় টিমে সেয়াই দেখুৱাইছে এক লক্ষ্যত উপনীত হোৱাৰ চেষ্টা জয়নাল আবেদিনে কংগ্ৰেচুলেশ্যনছ ইণ্ডিয়া বুলি দিছে এনেকৈ সকলোৱে কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক আপোনাৰ এটা কমেণ্ট আমি পঢ়িম নিশ্চয়কৈ আপুনি ক্ৰিকেট চাব 7 বজাৰ লগে লগে এখন হাই ভোল্টেজ মেচ দেখিবলৈ পোৱা যাব ভাৰতীয় টিমৰ দুৰ্দান্ত প্ৰদৰ্শন ঈশান কিষণৰ পৰা আৰম্ভ কৰি সকলোৱে ভাল প্ৰদৰ্শন কৰি আছে বাবু চেতিয়াই বুম বুলি উল্লেখ কৰিছে নিশ্চয়কৈ ঈশান কিষণৰ যি প্ৰদৰ্শন তাক লৈ কোনেও নুই কৰিব নোৱাৰে ঈশান কিষণে আজিও হয়তো ভাল প্ৰদৰ্শন কৰিব পাৰে গতিকে সকলো অপেক্ষা কৰি আছে
7 বজালৈ আৰু মাত্ৰ 7 বজা গতিকে টিম ইণ্ডিয়াক আপুনিও জনা শুভেচ্ছা ফণীধৰ শইকীয়াই কংগ্ৰেচুলেশ্যনছ টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে বাবু চেতিয়াই ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে নিশ্চয়কৈ নয়নজ্যোতি শৰ্মাই বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে এনেকৈ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে টিম ইণ্ডিয়াক শুভেচ্ছা জনাইছে গতিকে আপুনিও জনাওক শুভেচ্ছা কিয়নো T20 বিশ্বকাপৰ প্ৰথমখন মেচত আজি ভাৰত অৱতীৰ্ণ হ'ব আমেৰিকাৰ বিৰুদ্ধে আমেৰিকাৰ দলটো কিন্তু যথেষ্ট শক্তিশালী নেত্ৰা ভালেকাৰ আছে যথেষ্ট ভাল এগৰাকী খেলুৱৈ বিগত ৱৰ্ল্ড কাপতো বা বিগত বিশ্বকাপতো ভাল প্ৰদৰ্শন কৰিছিলে গতিকে T20 বিশ্বকাপত আমেৰিকাৰ ক্ষেত্ৰতো কিন্তু সকলোৰে চকু নিবদ্ধ হৈ থাকিব সমান্তৰালকৈ টিম ইণ্ডিয়া আত্মবিশ্বাসী মৃদুল ভট্টাচাৰ্যই বুমৰাহ বুলি উল্লেখ কৰিছে নিশ্চয়কৈ বুমৰাহ এগৰাকী সুদক্ষ খেলুৱৈ নিশ্চয়কৈ স্থান লাভ কৰিব টিম ইণ্ডিয়াৰ প্লেয়িং 11ৰ গতিকে আপুনিও টিম ইণ্ডিয়াক জনাওক শুভেচ্ছা বাতৰিটো শ্বেয়াৰ কৰক মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই টিম ইণ্ডিয়া অৱতীৰ্ণ হ'ব আমেৰিকাৰ বিৰুদ্ধে বিজয় লক্ষ্যত উপনীত হ'বলৈ আৰু মাত্ৰ টিম ইণ্ডিয়াৰ এটাই লক্ষ্য বিশ্বকাপ দখল কৰিব লাগে নুৰ ইছলাম আলীয়ে ইণ্ডিয়াক জনাইছে শুভেচ্ছা সকলোৱে শুভেচ্ছা জনাইছে নয়নজ্যোতি শৰ্মাই বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে শুভেচ্ছা জনাইছে গতিকে আপুনিও জনাওক শুভেচ্ছা এখন স্বাগতকৰ খেল চাবলৈ সাজু হওক আৰু মাত্ৰ কেইটামান ক্ষণ নিজৰ ঘৰুৱা মাটিত ভাৰতে প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে মুম্বাইত হ'ব অনুষ্ঠিত খেল গতিকে আপুনিও অপেক্ষা কৰক মাত্ৰ 7 বজালৈ অনন্ত চেতিয়াই বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে মৃদুল ভট্টাচাৰ্যই ঈশান কিষণ 90+ নিশ্চয়কৈ আমিও আশা কৰোঁ ঈশান কিষণে শতক কৰক কিন্তু সেয়া সময়ত লক্ষণীয় হৈ পৰিব কিন্তু বৰ্তমান সময়ত সকলো আশাবাদী নিশ্চয়কৈ ঈশান কিষণে আজিৰ খেলখনতো দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰিব আমিৰ হামজা ইণ্ডিয়া উইন 200% সকলোতকৈ বেছি আত্মবিশ্বাসী টিম ইণ্ডিয়াৰ ফেনসকল গতিকে টিম ইণ্ডিয়াৰ ফেনসকলে 200% জিকিব বুলি কৈ আছে গতিকে লক্ষণীয় হ'ব কোন জিকিব কোন হাৰিব সেয়া কিন্তু পিছৰ কথা কিন্তু T20 বিশ্বকাপৰ আজি আৰম্ভ হ'ব এখন ধামাকা খেল আৰম্ভ হৈ গৈছে যুঁজৰ গতিকে মৰণপণ যুঁজ কিন্তু 15 ফেব্ৰুৱাৰী কিন্তু সকলোৰে লক্ষ্য হ'ব ভাৰত আৰু পাকিস্তানৰ মেচ আটাইতকৈ ডাঙৰ দিন 15 ফেব্ৰুৱাৰী সকলো ৰৈ আছে কেৱল মাত্ৰ 15 ফেব্ৰুৱাৰীলৈ কিয়নো 15 ফেব্ৰুৱাৰী নোপোৱাৰ আগতেই ভাৰত পাকিস্তানৰ মেচক লৈ যি উত্তেজনা হৈছে সেই উত্তেজনাই দুয়োখন দেশৰ মাজত যি অনুষ্ঠিত হ'বলগীয়া খেল তাত কিন্তু এক ৰস দিছে বুলি ক'ব পাৰি কিয়নো ভাৰত পাকিস্তানৰ যুঁজ বুলি ক'লে সকলোৰে উৎসুকতা বাঢ়ি যায় কিন্তু এই যি উত্তেজনা হৈ আছে পাকিস্তানে নেখেলো বুলি কৈছে ICC সকিয়নি দিছে ভাৰত মৌন গতিকে খেলখন কি হ'ব লক্ষণীয় হ'ব এখন আমোদজনক খেল হ'ব ভাৰত পাকিস্তানৰ মাজত ৰহিম আলীয়ে ইণ্ডিয়া বুলি উল্লেখ কৰিছে আমিৰ হামজাই জিকিব 200% বুলি উল্লেখ কৰিছে মাহিৰ উদ্দিনে বেষ্ট অফ লাক টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে জাহিৰুল ইছলামে ইণ্ডিয়া উইন বুলি উল্লেখ কৰিছে জয়নাল আবেদিনে ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে এনেকৈয়ে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে টিম ইণ্ডিয়াক শুভেচ্ছা জনাইছে গতিকে আপুনিও জনাওক শুভেচ্ছা টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক আৰু কমেণ্ট কৰক আপোনাৰ প্ৰিয় টিম ইণ্ডিয়াক কমেণ্ট যোগে জনাওক শুভেচ্ছা কমেণ্ট ছেকশ্যন খোলা ৰাখিছোঁ আপোনালোকে কমেণ্ট কৰক শুভেচ্ছা জনাওক